কোনো জাতিভেদ কোনো ধৰ্মৰ কোনো জাতি নাই ধৰ্ম নাই আমি সকলোৱে এক হৈ আজি ইয়াতে আছে হিন্দু মুছলমান টুপিও আছে আজি ফটো আছে আজি সেন্দুৰো আছে সকলোৱে আহিছে মুছলমান ধৰ্মৰ লোকসকলে কেতিয়াও ছাতি বা বন্তি নজ্বলায় কিন্তু মায়ে আজি ইয়াতে আজি এখন শ্মশানত আহি যেনেদৰে কৰিছে মানে যিমানবিলাক ইয়াতে আছে মুছলিম হিন্দু সকলোৱে মানে নিজৰ হিয়া আজুৰি মানে কয় যে কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ জুবিন দাক ভাল পায় জুবিন দা আমাক যিটো দি গৈছে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু ময়ে জুবিন আপুনিও জুবিন সেইটো শ্লোগান একেবাৰে মিছা কথা আমি জুবিন কেতিয়াও হ'ব নোৱাৰোঁ আমাৰ মনত এটাই মানে আমাৰ মনত সংকল্প হ'ব লাগে যে জুবিন দাই যিখিনি কাম কৰিম বুলি ভাবিছিলে সেইখিনি কাম আমি কি কৰিব লাগিব সম্পূৰ্ণ কৰিব লাগিব ইয়াৰ পৰা মই এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ লগতে জুবিন দাই অমৰ হওক আৰু এইখন সমাধিস্থলৰ নাম জুবিন ক্ষেত্ৰ কাৰণ জুবিন দাক আমি সদায় জীয়াই থাকিব লাগিব আমি একত্ৰিত হ'ম কিন্তু আমি পাহৰি যাব নালাগিব যে আমি কিছুদিনৰ পিছত আমাক যদি কিবা প্ৰলোভন দিয়ে আমি কেতিয়াও পাহৰি যাব নালাগিব কাৰণ জুবিন দাই আমাক একত্ৰিত কৰিছে যিটো আমাৰ অসমত যিটো ধৰা হ'ল কিবা এটা খেলি মেলি হ'বৰ সৃষ্টি কৰিব বিচাৰিছে বা কিবা হ'ব বিচাৰিছে কিন্তু জুবিন দাই আমাক সেইটো শিকাই থৈ গৈছে আৰু যদি আমি তেনেকুৱা কৰোঁ তেনেহ'লে জুবিন দাৰ অন্তৰত কিন্তু আঘাত পাব গতিকে উইদাউট কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ আমি জুবিন প্ৰেমী হয় আমি জুবিন দেশৰ মানুহ হয় আৰু আমি জুবিন দাক সদায় আমি হিয়াৰ আমঠু হিচাপে গোটেই বিশ্বত যেনেকৈ ৰেকৰ্ড কৰিলে তেনেকৈ আমি জুবিন দাক জীয়াই ৰাখিম শেষত এটাই কথা ক'ব বিচাৰোঁ জুবিন দা অমৰ হওক জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা